চিপাঝাৰ বিধানসভা সমষ্টিত প্ৰাৰ্থিত্বৰ দৌৰত কোচ ৰাজবংশী উন্নয়ন পৰিষদ অসমৰ অধ্যক্ষ প্ৰণৱ নাৰায়ণ দেৱ 1996 চনত বিজেপিত যোগদান কৰা প্ৰবীণ বিজেপি নেতা প্ৰণৱ নাৰায়ণ দেৱে 1999 চনৰ পৰা 2003 চনলৈ বিজেপি দলৰ দৰং জিলা যুৱ মৰ্চাৰ সাধাৰণ সম্পাদক 2003 চনৰ পৰা 2006 চনলৈ অবিভক্ত দৰং জিলা বিজেপিৰ সাংগঠনিক সাধাৰণ সম্পাদকৰ দৰে গুৰু দায়িত্ব নিষ্ঠাৰে পালন কৰি আহিছে। বৰ্তমান বিজেপি দলৰ ৰাজ্যিক কাৰ্যনিৰ্বাহক প্ৰণৱ নাৰায়ণ দেৱ দৰং জিলাৰ চিপাঝাৰ আৰু মঙলদৈ বিধানসভা সমষ্টিত যথেষ্ট সক্ৰিয়তাৰে বিজেপি দলৰ হৈ কাম কৰি থকা পৰিলক্ষিত হৈছে। বৰ্তমানৰ বিধায়ক পৰমানন্দ ৰাজবংশীক তীব্ৰ প্ৰত্যাহ্বান জনাই চিপাঝাৰ বিধানসভা সমষ্টিত বিজেপি দলৰ প্ৰাৰ্থিত্ব প্ৰত্যাশীৰ দৌৰত থকা কোচ ৰাজবংশী উন্নয়ন পৰিষদ অসমৰ অধ্যক্ষ প্ৰণৱ নাৰায়ণ দেৱে তৃণমূল পৰ্যায়ৰ দলীয় নেতাকৰ্মীৰ লগতে ভোটাৰ ৰাইজৰ মাজত আছে যথেষ্ট জনপ্ৰিয়তা। নিউজ ডেস্ক AIN লাইভ। চাওক, আমি দৰং জিলা বিজেপিয়ে ইতিমধ্যে দৰঙৰ আমি জানো যে আপোনালোকে আমি সকলোৱে জানো যে আমাৰ দুটা বিধানসভা সমষ্টি জিকিব পৰা তিনিটা, যদিও আমাৰ মঙলদৈ বিধানসভা সমষ্টি আৰু চিপাঝাৰ বিধানসভা সমষ্টি। আমি ইতিমধ্যে দৰং বিজেপিয়ে নিৰ্বাচনৰ কাৰণে আমি সম্পূৰ্ণ প্ৰস্তুতি লৈছো। ইতিমধ্যে আমাৰ ৰাষ্ট্ৰীয় সভাপতি আমাৰে যিহেতু দৰং ওদালগুৰি তেখেতৰ সাংসদ সন্মানীয় দিলীপ শইকীয়া ডাঙৰীয়াৰ নেতৃত্বৰ তেখেতৰ নিৰ্দেশত আমি দলীয় যিটো প্ৰস্তুতি সম্পূৰ্ণ কৰি তুলিছো আমি দৰং জিলাই। বিশেষভাৱে যিহেতু তেখেতেই জিলাখনক প্ৰতিনিধিত্ব কৰে আৰু বিশেষভাৱে অসমৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয় আৰু আমাৰ নিজৰ জিলাৰ সভাপতি যিহেতু ৰাজ্যিক বিজেপিৰ সভাপতি তেখেতক আমি দৰঙৰ দুটা চিট আমি উপহাৰ দিবৰ কাৰণে ব্যৱস্থা লৈছো আৰু আমি উপহাৰ দিব পাৰিম আৰু উপহাৰ দিম। গতিকে মঙলদৈ বিধানসভা সমষ্টিত আমি সম্পূৰ্ণৰূপে আমাৰ দলীয় সাংগঠনিক শক্তিশালী ভেটি নিৰ্মাণ কৰিছো আৰু বিশেষকৈ চিপাঝাৰতো আমি দলীয় সাংগঠনিক ভেটি শক্তিশালীভাৱে নিৰ্মাণ কৰিছো। আমি দৰঙৰ প্ৰতিটো চুকে কোণে আমি কাম কৰিছো, ৰাইজৰ মাজত সোমাইছো। তাৰোপৰি আমাৰ বুথবিলাকক আমি সবলীকৰণ কৰিছো, বুথত আমি কাম কৰি আছো। আপোনালোকে জানে যে আমাৰ বুথ বিজয় অভিযান চলি আছে। এনেধৰণৰ যি দলীয় নীতি নিৰ্দেশনাৰ যি কাৰ্যসূচী দিছে আমি সেইখিনি সম্পূৰ্ণ কৰি ইতিমধ্যে তুলিছো। আশা ৰাখি যে দৰঙৰ এই দুইটা চিট আমি মাননীয় মুখ্যমন্ত্ৰী মহোদয় আৰু আমাৰ সাংসদ তথা আমাৰ ৰাজ্যিক সভাপতিক আমি এইটো দুটা উপহাৰ দিব পাৰিম হিচাপে আমি তেখেতৰ কৰণীয়খিনি তেখেতে কৰিব। আৰু ইতিমধ্যে আমি দলীয় যিটো তেখেতে একেগৰাকী বিধায়ক হিচাপে চৰকাৰী আঁচনিসমূহ বা কামসমূহ ৰাইজৰ মাজত কৰি আছে। আমি দলীয় কাৰ্যকৰ্তা হিচাপে দলৰ যিখিনি আমাৰ কাৰ্যক্ৰম, দলৰ যিখিনি আমাৰ কাৰ্যসূচী সেইখিনি আমি দলৰ নীতি নিৰ্দেশনা অনুযায়ী আমি কাম কৰিছো। বুথত কাম কৰিছো, আমি মণ্ডলত কাম কৰিছো, আমি জিলাত কাম কৰিছো। আৰু আগন্তুক দিনত আমাৰ মঙলদৈত বা চিপাঝাৰ বিধানসভা যথেষ্টখিনি আমাৰ প্ৰাৰ্থিত্ব প্ৰত্যাশীও ওলাই আহিছে সংগঠন মজবুত কাৰণে। আশা ৰাখিছো আমি দুইটা সমষ্টিৰ পৰা দলীয় প্ৰাৰ্থীক আমি নিৰ্বাচন কৰি উলিয়াব পাৰিম। আপুনি কিমান শতাংশ বিশ্বাসী যে আপুনি হ'ব? চাওক, দলৰ লগত মই প্ৰায় 1996 চনৰ পৰাই মই কাম কৰি আহিছো। দলে ইতিমধ্যে মোক যিবিলাক পদত কাম কৰিবৰ কাৰণে সুযোগ দিছে নিষ্ঠা সহকাৰে মই দায়িত্ব পালন কৰিছো। আৰু এতিয়াও দলে মোক ৰাজ্যিক কাৰ্যনিৰ্বাহক সদস্য তথা অসম চৰকাৰৰ মোক কোচ ৰাজবংশী উন্নয়ন পৰিষদৰ অধ্যক্ষৰ দায়িত্ব অৰ্পণ কৰিছিলে। এইখিনি মই সুচাৰুৰূপে পালন কৰা বুলি মই ভাবো আৰু দলে যেনেধৰণে মোক কাম কৰিব দিছে সেই কামবিলাক মই কৰিছো। আৰু দলৰ ওপৰত বিশেষভাৱে মাননীয় মুখ্যমন্ত্ৰীৰ ওপৰত মোৰ বিশ্বাস আছে। আমাৰ মাননীয় সাংসদ দিলীপ শইকীয়া তথা আমাৰ সাংসদ তথা সভাপতি দিলীপ শইকীয়া মহাৰ ওপৰত মোৰ বিশেষভাৱে বিশ্বাস আছে যে মোক বিশেষকে এইবাৰ দলত সুযোগ দিব। দৰং জিলাত মই ইতিমধ্যে দুইটা বিধানসভা সমষ্টিত মই দলীয় কাম কাজ আৰম্ভ কৰিছো। দলৰ লগতে ৰাইজৰ মাজতো দুইটা বিধানসভা সমষ্টিত সম্পূৰ্ণৰূপে সোমাইছো। মই সম্পূৰ্ণ বিশ্বাসী দলে এইবাৰ মোক সুযোগ দিব। যিকোনো এটা বিধানসভা সমষ্টিত মোক টিকট দি ৰাইজৰ সেৱা কৰাৰ সুযোগ দিব বুলি মই বিশ্বাসী। যিকোনো খবৰ আৰু বিজ্ঞাপনৰ বাবে যোগাযোগ কৰক 7896121996।